নমস্কাৰ ইয়াৰ আইডিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খণ্ডলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি খণ্ডৰ ভিডিঅ'টিত আমি অতিকৈ গুৰুত্বপূৰ্ণ ভিটামিন, প্ৰ'টিন আৰু খনিজ লৱণৰ নাটনিৰ ফলত হোৱা অভাৱজনিত ৰোগসমূহৰ বিষয়ে আলোচনা কৰিম। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বাটনটো দবাই ল'ব। যদি আজি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। অভাৱজনিত ৰোগ। এতিয়া অভাৱজনিত ৰোগসমূহ জনাৰ আগতে অভাৱজনিত ৰোগনো কি আমি সেই বিষয়ে অলপমান জানি লওঁ। দীৰ্ঘ সময়ৰ বাবে যদি আমাৰ আহাৰত এটা বা ততোধিক পৰিপোষকৰ অভাৱ হয় তেতিয়া আমাৰ শৰীৰত কিছুমান ৰোগ বা অসুস্থতাই দেখা দিয়ে। এই ৰোগবোৰকে আমি কি বুলি কওঁ? অভাৱজনিত ৰোগ বুলি কওঁ। গতিকে অভাৱজনিত ৰোগ কিবোৰ হ'ব? যদি আমাৰ আহাৰত এটা বা ততোধিক পৰিপোষক বুলি কওঁ নিউট্ৰিয়েণ্ট যদি নাইকিয়া হয় তেন্তে কি হ'ব পাৰে? আমাৰ শৰীৰত কিছুমান লাগতিয়াল সেই নিউট্ৰিয়েণ্টবোৰ আমাৰ কাৰণে শৰীৰৰ কাৰণে লাগতিয়াল। সেই শৰীৰৰ কাৰণে লাগতিয়াল নিউট্ৰিয়েণ্টবোৰৰ অভাৱত কি হ'ব পাৰে? আমাৰ কোষবোৰ শুকাই যাব পাৰে, বেয়া হৈ যাব পাৰে। গতিকে তাৰ ফলত কিছুমান অসুস্থতা, কিছুমান ৰোগৰ সৃষ্টি হ'ব পাৰে আৰু সেই ৰোগবোৰকে আমি কি বুলি কওঁ? অভাৱজনিত ৰোগ। নেক্সট পইণ্টটো চাই লওঁ। অভাৱজনিত ৰোগৰ ফলত শৰীৰত কিছুমান অস্বাভাৱিক লক্ষণে দেখা দিব পাৰে। সেইটোতো গম পাইছেই যে অভাৱজনিত ৰোগৰ ফলত কিছুমান কি হ'ব পাৰে? আমাৰ শৰীৰত কিছুমান অস্বাভাৱিক ক্ৰিয়াই দেখা দিব পাৰে। যিবোৰ ক্ৰিয়াৰ ফলত কি হ'ব পাৰে? মানুহটো দেখাত কোঙাও হৈ যাব পাৰে, ভৰি হাত বেকা হৈ যাব পাৰে। এনেকুৱা ধৰণৰ আপোনালোকে নিশ্চয় দেখি আছে। নেক্সট পইণ্টটো চাই লওঁ। ছালৰ বেমাৰ, মুখ ফুলা, বৃদ্ধি, থমকি যোৱা, ডিঙি ফুলি উঠা আদিবোৰ কি হ'ব পাৰে? এই অভাৱজনিত ৰোগৰ কিছুমান উদাহৰণ হ'ব পাৰে। সেইবোৰ দেখিছে, ছালৰ বেমাৰ হোৱা, মুখখন ফুলি উঠা, থমকি যায়, এটা সময়ৰ পিছত ওখ নহয়, তাৰপিছত ডিঙিটো ফুলি উঠা, সেইটো আমি পঢ়িম। সেইবোৰ কি হয়? সেইবোৰ হৈছে অভাৱজনিত ৰোগৰ কিছুমান উদাহৰণ। নেক্সটটো চাই লওঁ। অভাৱজনিত ৰোগৰ কিছুমান আলোকচিত্ৰ দি থোৱা আছে। ইয়াত দেখিছে এখন চিত্ৰ দি থোৱা আছে। কি হৈছে? এইটো ভিটামিন ইৰ ফলত কি হৈছে? চুলিবোৰ সৰি গৈছে। দেখিছে এইখন চুলিবোৰ সৰি যোৱা। আৰু এটা কি হৈছে? কেটৰেক্ট, চকুৰ কেটৰেক্ট পৰিব পাৰে ভিটামিন ইৰ ফলত। ভিটামিন অভাৱ যদি হৈ যায় তেতিয়া কি হ'ব পাৰে? চকু কেটৰেক্ট বেমাৰ হ'ব পাৰে আৰু চুলিবোৰ সৰি যাব পাৰে ভিটামিন ইৰ অভাৱত। আৰু নেক্সট এইখনত দেখিছে, এই চিত্ৰখনত কি দি থোৱা আছে? যে ভৰিটো দেখিছে কেনেকুৱা হৈ গৈছে? আমি সেইটো কি বুলি কওঁ? তেনেকুৱা বেমাৰ ৰিকেট বুলি কওঁ, অৰ্থাৎ পয়া লগা বুলি ক'ব পাৰি। তেনেকুৱা বেমাৰবোৰ এইবোৰ ভিটামিনৰ অভাৱত হ'ব পাৰে। ভিটামিন বা কিছুমান পৰিপোষকৰ অনুপস্থিতিত এনেকুৱা ৰোগবোৰ হোৱা দেখা যায়। নেক্সট আছে ভিটামিন। এতিয়া চাওঁ ভিটামিন কি বস্তু। ভিটামিন হৈছে কিছুমান জৈৱ যৌগ যিবোৰ জীৱই শৰীৰত যথেষ্ট পৰিমাণে সংশ্লেষণ কৰিব নোৱাৰে। এই জৈৱ যৌগবোৰ জীৱই সুষম আহাৰৰ পৰাই আহৰণ কৰি লয়। এতিয়া কি হৈছে? ভিটামিন কিছুমান জৈৱ যৌগ, কিছুমান অৰ্গেনিক ছাবষ্টেঞ্চ হয় যিবোৰ কি হ'ব পাৰে? আমাৰ শৰীৰে যথেষ্ট পৰিমাণে সংশ্লেষণ কৰিব নোৱাৰে, অৰ্থাৎ শৰীৰে নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে। গতিকে কি হ'ব পাৰে? সেইবোৰ আমি ক'ৰ পৰা পাব পাৰিম? আমি খোৱা বাহ্যিক আহাৰবোৰৰ পৰা পাব পাৰিম, হয়নে? সেই বাহ্যিক আহাৰবোৰৰ পৰা যিবোৰ জৈৱ যৌগ সংশ্লেষণ কৰিলে, সেই সংশ্লেষণ কৰাবোৰকে আমি নামটো কি দিছোঁ? ভিটামিন নাম দিছোঁ। সেইবোৰৰ নামটো কি দিছোঁ? ভিটামিন। অৰ্থাৎ ভিটামিন হৈছে কি? কিছুমান জৈৱ যৌগ যিবোৰ আমাৰ শৰীৰৰ সংশ্লেষণ কৰিলে আৰু সংশ্লেষণ কৰাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ অভাৱজনিত ৰোগসমূহৰ পৰা আমাক বিৰত ৰাখে। এতিয়া নেক্সটটো দিছে চাওক, এইটো ইম্পৰ্টেণ্ট হয়। F.G. হপকিংছে পোনপ্ৰথমে ভিটামিন আৱিষ্কাৰ কৰিছিল। এতিয়া আহিব পাৰে কেতিয়াবা পৰীক্ষাত যে ভিটামিন কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল? তেতিয়া নামটো কি হ'ব? F.G. হপকিং। F.G. হপকিঙে পোনপ্ৰথমে ভিটামিন আৱিষ্কাৰ কৰিছিলে। নেক্সটটো চাওঁ। চি ফাংকে ভিটামিন হিচাপে নামাকৰণ কৰিছিল। প্ৰথমতে তেওঁ আৱিষ্কাৰ কৰিছিলে যে F.G. হপকিঙে কি কৰিছে? ভিটামিনটো আৱিষ্কাৰ কৰিছিল। তেওঁ সেইটো ভিটামিনটো নামাকৰণ কৰা নাছিল। তেওঁ এটা ছাবষ্টেঞ্চ পাইছিলে যে সেইটো তেওঁ কি কৰিছিলে? তেওঁ সেইটো আৱিষ্কাৰ কৰিছিলে। কিন্তু চি ফাংকে কি কৰিলে? চি ফাংকে সেই ছাবষ্টেঞ্চ অৰ্থাৎ সেই জৈৱ যৌগটোৰ নামটো কি দিলে? ভিটামিন হিচাপে সেইটোক নামাকৰণ কৰিলে। আহি যাব পাৰে পৰীক্ষাৰ ফালৰ পৰা অতিকৈ ইম্পৰ্টেণ্ট। নেক্সটটো চাই লওঁ। ভিটামিন দুটা ভাগত ভাগ কৰা হৈছে। এতিয়া ভিটামিনবোৰক আকৌ কেইটা ভাগত ভাগ কৰা হৈছে? দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথম ভিটামিনটো কি হৈছে? প্ৰথম ভিটামিনটো হৈছে চৰ্বিত দ্ৰৱণীয় ভিটামিন। এটা হৈছে চৰ্বিত দ্ৰৱণীয় ভিটামিন, সেইটো হৈছে কি ভিটামিন? ভিটামিন A, D, E আৰু K। ভিটামিন A, D, E আৰু K হৈছে ক'ত? চৰ্বিত দ্ৰৱণীয় ভিটামিন। আমি ইংৰাজীত ক'লে ফেট সলিবল ভিটামিন। আৰু 2 নম্বৰটো হৈছে কি? পানীত দ্ৰৱণীয় ভিটামিন। এইটো হৈছে ৱাটাৰ সলিবল
ৱাটাৰ সলিউবল ভিটামিন হেতু হৈছে কি ভিটামিন বি কমপ্লেক্স আৰু সি ইয়াত ভিটামিন বি কমপ্লেক্স বুলি যা দিছো বি কমপ্লেক্স এটো বুজাইছে যে অকল ভিটামিন বি টোৱে নাই ভিটামিন বিৰ কেইবাটাও ভাগ আছে যেনে ভিটামিন 1 ভিটামিন 2 ভিটামিন 3 ভিটামিন 5 6 এনেকুৱা ধৰণৰ কিছুমান আছে গতিকে এইবোৰ নামটো কি হৈছে ভিটামিন বি কমপ্লেক্স বুলি নামটো দিছো আৰু ভিটামিন সি এটো হৈছে পানীত দ্ৰৱণীয় ভিটামিন হৈছে নেক্সট টু চাই লওঁ এতিয়া প্ৰথম আহিলে ভিটামিন এ ভিটামিন এৰ ৰাসায়নিক নামটো কি হৈছে ৰাসায়নিক নামটো হৈছে ৰেটিনল অভাৱজনিত ৰোগটো কি হ'ব পাৰে ভিটামিন এৰ অভাৱত কি হ'ব পাৰে ভিটামিন এৰ অভাৱত হ'ব পাৰে দৃষ্টিশক্তি কমি যোৱা এটো সবে জানি ভিটামিন এৰ অভাৱত কি হ'ব পাৰে দৃষ্টিশক্তি কমি যাব পাৰে লক্ষণসমূহ কি লক্ষণ হ'ব পাৰে কুকুৰিকণা দৃষ্টি দুৰ্বল সম্পূৰ্ণৰূপে দৃষ্টিহীনতাত ভোগা এইবোৰ হৈছে কি ভিটামিন এৰ অভাৱত এনে ধৰণৰ বেমাৰবোৰ হ'ব পাৰে নেক্সট টু চাও ভিটামিন ডি ৰাসায়নিক নামটো হৈছে কি কেলচিফেৰল এইবোৰ ৰাসায়নিক নামবোৰ মই এই কাৰণে দিছো কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ প্ৰায় আহি থাকে ৰাসায়নিক নামটো আহি যায় কেতিয়াবা গতিকে ভিটামিন ডি ৰাসায়নিক নামটো কিয় ভিটামিন ডি ৰাসায়নিক নামটো হৈছে কেলচিফেৰল অভাৱজনিত ৰোগটো কি হৈছে ৰিকেট আৰু লক্ষণসমূহ হৈছে কি হাড় ঠুনুকা হোৱা আৰু বেকা হোৱা হাড় ঠুনুকা মানে হাড়টোৰ জোৰাটো কম হৈ যায় আৰু বেকা হৈ যায় এটো গম পাইছে ভিটামিন ডিৰ অভাৱত হ'ব পাৰে ইয়াৰ নেচাৰেল সোৰ্সটো কি বাৰু আপোনালোকে মোক কমেন্ট সেকশনত জনাবচোন অৰ্থাৎ আমি কোৰ পৰা ডাইৰেক্টলি পাব পাৰো এতিয়া চাও ভিটামিন ইৰ ৰাসায়নিক নামটো হ'ল কি টকোফেৰলছ ইয়াৰ অভাৱজনিত ৰোগটো হ'ল বন্ধ্যতা আৰু লক্ষণসমূহ হ'ল দুৰ্বল মাংসপেশী খুজকহা আৰু সমন্বয় স্থাপনত অসুবিধা হোৱা এটো হৈছে ভিটামিন ইৰ লক্ষণসমূহ ভিটামিনৰ অভাৱত হোৱা লক্ষণসমূহ আৰু ইয়াৰ ৰাসায়নিক নামটো কি হৈছে ৰাসায়নিক নামটো হৈছে টকোফেৰলছ নেক্সট টু চাও ভিটামিন কে ৰাসায়নিক নামটো হ'ল ফাইলোকুইনাইন এটো হৈছে ৰাসায়নিক নাম ভিটামিন কে অভাৱজনিত ৰোগটো হৈছে তেজৰ গুট নমৰা তেজটো গুট মাৰি নাযায় এটো হৈছে ভিটামিন কেৰ ফলত হোৱা অভাৱজনিত ৰোগ আৰু ইয়াৰ লক্ষণসমূহ হৈছে কি নাক বা দাঁতৰ আলুৰ পৰা তেজ ওলোৱা এটো হৈছে ভিটামিন কেৰ অভাৱত হোৱা লক্ষণ নেক্সট টু চাও আমি যিকিটা আগলৈকে পঢ়িলো সেইকিটা হৈছিল কোড দ্ৰবীভূত হেতু হৈছে চৰ্বিত দ্ৰবীভূত ভিটামিন আৰু আমি এতিয়াবা যেটো পঢ়িম এটো বি কমপ্লি 1 টো হৈছে পানী দ্ৰৱণীয় ভিটামিন এইখিনিৰ পৰা আমি পানী দ্ৰৱণীয় ভিটামিনখিনি পঢ়িম B1 টো হৈছে ভিটামিন বি কমপ্লেক্সৰ এটা ৰূপ প্ৰথমতে চাও B1 টোৰ ৰাসায়নিক নামটো হৈছে কি থায়ামিন হৈছে ভিটামিন B1 ৰ ৰাসায়নিক নাম অভাৱজনিত ৰোগটো হৈছে কি বেৰি আৰু ইয়াৰ লক্ষণসমূহ কি হৈছে দুৰ্বল মাংসপেশী কাম কৰিবলৈ শক্তিৰ অভাৱ হোৱা এটো হৈছে ভিটামিন B1 ৰ ফলত হোৱা লক্ষণ ভিটামিন B1 ৰ অভাৱত হোৱা লক্ষণ ইয়াৰ অভাৱজনিত ৰোগটো কি অভাৱজনিত ৰোগটো হৈছে বেৰি এটো মনত ৰাখিব দেই বেৰি ৰাসায়নিক নামটো হৈছে থায়ামিন নেক্সট B12 বাকি গিটা ইমান ইম্পৰ্টেন্ট নহয় B1 আৰু B12 টো মনত ৰাখিলে হ'ব B12 টোৰ ৰাসায়নিক নামটো কি হৈছে চায়ানোকোবালেমাইন ইয়াৰ অভাৱজনিত ৰোগটো হৈছে কি এটো সবেই জানে গুৰুত্বপূৰ্ণ অভাৱজনিত ৰোগটো হৈছে কি এনিমিয়া আৰু লক্ষণসমূহ কি হৈছে শৰীৰৰ বিষ অনুভৱ হয় আৰু অধিক যদি বাঢ়ি যায় তেতিয়া কি হৈ যাব পেৰালাইসিস পৰ্যন্ত হ'ব পাৰে ভিটামিন B12 ৰ ফলত নেক্সট টু চাও ভিটামিন সি ৰাসায়নিক নামটো হৈছে কি এসকৰ্বিক এসিড কি বুলি কোৱা হয় ৰাসায়নিক নামটো এসকৰ্বিক এসিড অভাৱজনিত ৰোগটো হৈছে কি স্কাৰভি হৈছে ইয়াৰ অভাৱজনিত ৰোগ আৰু এটা নাম দিছে হেতু হৈছে সেইলাৰ্ছ ডিজিজ সেইলাৰ নামৰ এজন বিজ্ঞানী উলিয়াইছিল বাবে এটো নামটো দিয়া হৈছে সেইলাৰ্ছ ডিজিজ বুলি কোৱা হৈছে এটো ইম্পৰ্টেন্ট কোনো কিতাপত নাপায় গতিকে যদি মোৰ চেনেলটো চাই ভাল পাইছে তেন্তে লাইক আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লক্ষণসমূহ হৈছে কি দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ঘাঁ শুকাবলৈ বহু সময় লগা এটো হৈছে ভিটামিন সিৰ অভাৱৰ ফলত হোৱা বেমাৰটোৰ নামটো কি হৈছে স্কাৰভি এইখিনিলৈকে আছিল আমাৰ কি ভিটামিনৰ অভাৱৰ ফলত হোৱা অভাৱজনিত ৰোগ এতিয়া আমি নেক্সট চাম খনিজ লৱণটো চাও খনিজ লৱণ হৈছে কিছুমান অজৈব যৌগ যিবোৰ মৌলয়ে আমাৰ শৰীৰৰ শ্ৰীবৃদ্ধিৰ লগতে বিভিন্ন বিপাক কাৰ্যসমূহ সুচাৰুৰূপে পৰিচালনা কৰে কোনে এটো খনিজ লৱণে কৰে এতিয়া
খনিজ লৱণ দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে মুখ্য খনিজ লৱণ আৰু এটা হৈছে গৌণ খনিজ লৱণ মুখ্য খনিজ লৱণৰ ভিতৰত পৰিব পাৰে সোডিয়াম কেলছিয়াম আৰু ক্লোৰাইড এইবোৰ এনেকুৱা ধৰণৰ পৰিব পাৰে আৰু ধেৰ আছে জাস্ট মই তিনিটা উদাহৰণ দেখুৱাই দিছোঁ আৰু গৌণৰ ভিতৰত কি পৰিব পাৰে গৌণৰ ভিতৰত পৰিব পাৰে আইৰণ কপাৰ আয়ডিন এনেকুৱা ধৰণৰবোৰ পৰিব পাৰে গতিকে খনিজ লৱণ কেইটা ভাগত ভাগ কৰা হৈছে খনিজ লৱণক দুটা ভাগত ভাগ কৰা হৈছে কি এটা হৈছে মুখ্য খনিজ লৱণ আনটো হৈছে গৌণ খনিজ লৱণ নেক্সটটো চাওঁ প্ৰথমটো চাওঁ কেলছিয়াম মই জাস্ট কেইটামান উদাহৰণহে দিছোঁ যিকেইটা পৰীক্ষাৰ ফালৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ মই সেইকেইটাহে দিছোঁ আৰু পৰীক্ষাত এইকেইটা প্ৰায় আহি থাকে গতিকে চাওঁ অভাৱজনিত ৰোগটো কি হৈছে হাড় আৰু দাঁতৰ ক্ষয় হোৱা হাড় আৰু দাঁত ক্ষয় হয় কেলছিয়ামৰ অভাৱত কেলছিয়ামৰ ৰাসায়নিক সংকেতটো কি হৈছে Ca কেলছিয়াম হৈছে আৰু ইয়াৰ লক্ষণবোৰ কি হৈছে দুৰ্বল হাড় আৰু দাঁত ক্ষয় হোৱা হৈছে ইয়াৰ অভাৱজনিত ৰোগটো কি হৈছে হাড় আৰু দাঁতৰ ক্ষয় হোৱা আৰু লক্ষণসমূহ একেটাই দুৰ্বল হাড় আৰু দাঁত ক্ষয় হোৱা নেক্সটটো চাওঁ আয়ডিনৰ ফলত কি হ'ব পাৰে গৰল বেমাৰ হ'ব পাৰে গৰল বেমাৰটো বুজি পাইছে যে ডিঙিৰ অংশটো ফুলি উঠে হৈছে ডিঙিৰ অংশটো ফুলি উঠে গৰল বেমাৰ আৰু এই লক্ষণসমূহ কি ডিঙিত থকা গন্ঠি ফুলি উঠে ল'ৰা ছোৱালীৰ মানসিক বিকাৰগ্ৰস্ততা ল'ৰা ছোৱালীসমূহৰ ক্ষেত্ৰত মানসিক বিকাৰগ্ৰস্ত দেখাব পাৰে আয়ডিনৰ অভাৱত আয়ডিনৰ সংকেতটো কি আই গতিকে আয়ডিন আমি ক'ৰ পৰা পাওঁ মোক কমেণ্ট ছেকশ্যনত নিজে জনাবচোন নেক্সটটো চাওঁ আইৰণৰ ৰাসায়নিক সংকেতটো কি হৈছে Fe ইয়াৰ ফলত কি হ'ব পাৰে ৰক্তহীনতা হ'ব পাৰে লক্ষণ হৈছে এনিমিয়া আৰু দুৰ্বল অসংক্ৰমণ্যতা অৰ্থাৎ আমাক অতি সহজে কি কৰিব পাৰে বেমাৰে আক্ৰমণ কৰিব পাৰে যদি আইৰণ শৰীৰত নাথাকে হৈছেনে নেক্সটটো চাওঁ মেগনেছিয়ামৰ ৰাসায়নিক সংকেতটো হৈছে কি Mg ইয়াৰ ফলত কি হ'ব পাৰে বিপাকীয় কাৰ্যত জটিলতাৰ সৃষ্টি হ'ব পাৰে হৈছে আৰু লক্ষণসমূহ কি হাড়ৰ গঠন সঠিকভাৱে নোহোৱা হাড়ৰ গঠন যদি সঠিকভাৱে নহয় তেন্তে মেগনেছিয়ামৰ অভাৱে দেখা দিব পাৰে হৈছে গতিকে আজিলৈ ইমানেই যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া এনেদৰে ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ প্ৰথম আপুনি চাবলৈ পায় গতিকে আজিলৈ ধন্যবাদ